ওম শান্তি 19 ছেপ্টেম্বৰ 2020 সাকাৰ মুৰলী। আজিৰ মুখ্য সাৰত বাবাই কৈছে, মৰমৰ সন্তানসকল, সত্য পাণ্ডা আহিছে তোমালোকক সঁচা সঁচি যাত্ৰা শিকাবলৈ। তোমালোকৰ যাত্ৰাত মুখ্য হ'ল পবিত্ৰতা, স্মৰণ কৰা আৰু পবিত্ৰ হোৱা। সত্য পাণ্ডা আহিছে তোমালোকক সঁচা সঁচি যাত্ৰা শিকাবলৈ। তোমালোকৰ যাত্ৰাত মুখ্য হ'ল পবিত্ৰতা, স্মৰণ কৰা আৰু পবিত্ৰ হোৱা। আজিৰ প্ৰশ্ন, তোমালোক বাৰ্তাবাহক বা পয়গম্বৰৰ সন্তানসকলে কোনটো এটা কথাৰ বাহিৰে অন্য কোনো কথাত তৰ্ক কৰিব নালাগে। তোমালোক বাৰ্তাবাহক বা পয়গম্বৰৰ সন্তানসকলে কোনটো এটা কথাৰ বাহিৰে অন্য কোনো কথাত তৰ্ক কৰিব নালাগে। উত্তৰত বাবাই কৈছে, তোমালোক বাৰ্তাবাহকৰ সন্তানসকলে সকলোকে এইটো বাৰ্তা দিয়া যে নিজক আত্মা বুলি বুজা আৰু পিতাক স্মৰণ কৰা। তেতিয়া এই যোগ অগ্নিৰ দ্বাৰা তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। এইটোৱে চিন্তনত ৰাখা, বাকী অন্য কথাত গৈ কোনো লাভ নাই। তোমালোকে কেৱল সকলোকে পিতাৰ পৰিচয় দিব লাগে, যাৰ দ্বাৰা তেওঁলোক আস্তিক হয়। যেতিয়া ৰচয়িতা পিতাক বুজি পাব, তেতিয়া ৰচনাক বুজাটো সহজ হৈ যাব। গীত। আমাৰ তীৰ্থ অনন্য। ওম শান্তি। অতি মৰমৰ আত্মিক সন্তানসকলে জানে যে আমি সঁচা তীৰ্থবাসী হওঁ, সঁচা পাণ্ডা, আৰু আমি যিসকল তেওঁৰ সন্তান হওঁ তেওঁলোকো সঁচা তীৰ্থলৈ গৈ আছে। এয়া হৈছে মিছা খণ্ড অথবা পতিত খণ্ড। এতিয়া সঁচা খণ্ড বা পবিত্ৰ খণ্ডলৈ গৈ আছো। মনুষ্যই যাত্ৰা কৰিবলৈ যায় নহয়, কোনো বিশেষ যাত্ৰা ওলায়, যলৈ যিকোনো লোকে যিকোনো সময়তে যাব পাৰে। এয়াও যাত্ৰা। ইয়ালৈ তেতিয়া যাবলগীয়া হয় যেতিয়া সত্য পাণ্ডা নিজে আহে। তেওঁ আহে কল্পকল্পৰ সংগমত। ইয়াত ঠাণ্ডা বা গৰমৰ কথা নাই, ঠেকা খুন্দা হোৱাৰো কথা নাই। এয়াতো হ'ল স্মৃতিৰ যাত্ৰা। সেই যাত্ৰাত সন্ন্যাসীও যায়। সঁচা সঁচি যাত্ৰা কৰোঁতা যিসকল থাকে তেওঁলোক পবিত্ৰ হৈ থাকে। তোমালোকৰ সকলোৱে যাত্ৰাত আছা। তোমালোক হৈছা ব্ৰাহ্মণ। সঁচা সঁচি ব্ৰহ্মা কুমাৰ কুমাৰী কোন হয়, যি কেতিয়াও বিকাৰত নাযায়। পুৰুষাৰ্থীটো নিশ্চয় হয়। মনত সংকল্প আহিবও পাৰে। মুখ্য হৈছে বিকাৰৰ কথা। কোনোৱে সোধে, নিৰ্বিকাৰী ব্ৰাহ্মণ আপোনালোকৰ ওচৰত কিমান আছে ক'বা। এইটো সোধাৰ প্ৰয়োজন নাই। এই কথাবোৰেৰে আপোনাৰ কি পেট ভৰিব। আপুনিও যাত্ৰী হওক। যাত্ৰা কৰোঁতা কিমান আছে এইটো সুধি একো লাভ নাই। ব্ৰাহ্মণটো কোনোবা সঁচাও আছে, কোনো মিছাও আছে।
আজি সঁচা কাইলৈ মিছা হৈ পৰে। বিকাৰত গ'ল তেতিয়া ব্ৰাহ্মণ হৈ নাথাকিল। আকৌ যি ক্ষুদ্ৰ আছিল ক্ষুদ্ৰ হৈয়ে গ'ল। আজি প্ৰতিজ্ঞা কৰি কাইলৈ বিকাৰত অধপতিত হৈ অসুৰ হৈ যায়। এতিয়া এই কথাবোৰ কিমানলৈকে বহি বুজাবা? ইয়াৰে পেটটো নভৰিব, নতুবা মুখো মিঠা নহ'ব। ইয়াত আমি পিতাক স্মৰণ কৰোঁ আৰু পিতাৰ ৰচনাৰ আদি মধ্য অন্তক জানো। বাকী অন্য কথাত একো নাই। কবা, ইয়াত পিতাক স্মৰণ কৰিবলৈ শিকোৱা হয় আৰু পবিত্ৰতা হ'ল মুখ্য। যি আজি পবিত্ৰ হৈ আকৌ অপবিত্ৰ হৈ যায়, তেন্তে তেওঁ ব্ৰাহ্মণ হৈয়ে নাথাকিল। সেই হিচাপ কিমানলৈকে বহি তোমালোকক শুনাম? এনেকৈতো বহুত অধপতিত হয় মায়াৰ ধুমুহাত। সেইকাৰণে ব্ৰাহ্মণৰ মালা তৈয়াৰ কৰিব নোৱাৰি। আমিতো পয়গম্বৰৰ সন্তান, সংবাদ দিওঁ, বাৰ্তাবাহকৰ সন্তান, বাৰ্তা দিওঁ। নিজক আত্মা বুলি বুজা আৰু পিতাক স্মৰণ কৰা, তেতিয়া এই যোগ অগ্নিৰে বিকৰ্ম বিনাশ হ'ব। এইটো চিন্তা ৰাখা। বাকী প্ৰশ্নটো মনুষ্যই অনেক সুধিব। একমাত্ৰ পিতাৰ বাহিৰে আৰু অন্য কোনো কথাত গ'লে একো লাভেই নাই। ইয়াততো এইটো জানিব লাগে যে নাস্তিকৰ পৰা আস্তিক, অনাথৰ পৰা সনাথ কেনেকৈ হ'ব পাৰি, যাতে প্ৰভুৰ পৰা উত্তৰাধিকাৰ পাব পাৰে, এইটো সোধা। বাকীটো সকলো পুৰুষাৰ্থী হয়। বিকাৰৰ কথাতেই বহুত অকৃতকাৰ্য হয়। বহুত দিনৰ মূৰত স্ত্ৰীক দেখিলে তেতিয়া কথাই নুসুধিবা। কিছুমানৰ মদ্যপান কৰাৰ অভ্যাস থাকে। তীৰ্থলৈ গ'লে যাৰ মদ্যপান কৰাৰ অথবা বিড়ি সোপাৰ অভ্যাস আছে, তেওঁলোক তাৰ অবিহনে থাকিব নোৱাৰে। লুকুৱাইও পান কৰে। কিনো কৰিব পাৰে? বহুত আছে যিয়ে সঁচা কথা নকয়, লুকুৱাই থয়। বাবাই সন্তানসকলক যুক্তি শুনাই যে কেনেকৈ যুক্তিৰে উত্তৰ দিব লাগে। এজন পিতাৰে পৰিচয় দিব লাগে, যাৰ পৰা মনুষ্য আস্তিক হ'ব। প্ৰথমে যেতিয়ালৈকে পিতাক জনা নাই, তেতিয়ালৈকে কোনো প্ৰশ্ন সোধাটো অবান্তৰ। এনেকুৱা বহুত আহে, বুজি একোৱে নাপায়, মাত্ৰ শুনি থাকে, লাভ একো নহয়। বাবালৈ লিখে, 1000 2000 আহিল, তাৰ মাজত 2-এজন বুজিবলৈ আহি থাকে। অমুক অমুক ডাঙৰ অৰ্থাৎ গণ্যমান্য ব্যক্তি আহি থাকে। মই বুজি পাওঁ, তেওঁ যি পৰিচয় পাব লাগিছিল সেয়া পোৱা নাই। পূৰা পৰিচয় পালে তেতিয়া বুজিব, এওঁলোকেতো ঠিক কথা কয়। আমাৰ আত্মাসকলৰ পিতা পৰমপিতা পৰমাত্মা তেওঁ পঢ়ায়। তেওঁ কয় যে নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা। এই অন্তিম জন্ম পবিত্ৰ হোৱা। যিসকল পবিত্ৰ হৈ নাথাকে তেওঁলোক ব্ৰাহ্মণ নহয়, শূদ্ৰ। যুদ্ধক্ষেত্ৰ হয়।
বৃক্ষ বাঢ়ি থাকিব আৰু ধুমুহাও আহিব। বহুত পাত সৰি থাকিব। কোনে বহি হিচাপ কৰিব যে সঁচা ব্ৰাহ্মণ কোন? সঁচা সেইজনেই যি কেতিয়াও ক্ষুদ্ৰ নহয়, অলপো দৃষ্টি নাযায়, অন্তত কৰ্মাতীত অৱস্থা হয়। লক্ষ্য বৰ উচ্চ, মনলৈও যাতে নাহে, সেইটো অৱস্থা অন্তত হ'বগৈ। এই সময়ত এজনৰো এইটো অৱস্থা হোৱা নাই। এই সময়ত সকলো পুৰুষাৰ্থী তল ওপৰ হৈ থাকে। মুখ্য হৈছে এই দুচকুৰ কথা, মই আত্মা হওঁ, এই শৰীৰেৰে ভূমিকা পালন কৰোঁ। এইটো দৃঢ় অভ্যাস হ'ব লাগে। যেতিয়ালৈকে ৰাৱণ ৰাজ্য আছে তেতিয়ালৈকে যুদ্ধ চলি থাকিব। অন্তত গৈ কৰ্মাতীত অৱস্থা হ'ব। আগলৈ তোমালোকৰ অনুভৱ হ'ব, বুজি গৈ থাকিবা। এতিয়াতো বৃক্ষ বহুত সৰু, ধুমুহা আহে পাত সৰি পৰে, যি কেঁচা তেওঁ সৰি পৰে। প্ৰত্যেকেই নিজকে সুধিব লাগে, মোৰ অৱস্থা কিমান ভাল? বাকী যি প্ৰশ্ন সুধি থাকে সেইবোৰ কথাত বেছিকৈ যাব নালাগে। ক'বা, আমি পিতাৰ শ্ৰীমতত চলি আছোঁ। সেই বেহদৰ পিতা আহি বেহদৰ সুখ দিয়ে অথবা নতুন সৃষ্টি স্থাপন কৰে, তাত সুখেই হয়। য'ত মনুষ্য বাস কৰে তাকেই সৃষ্টি বুলি কোৱা হয়। নিৰাকাৰী জগতত আত্মাসকল আছে নহয় জানো? এইটো কাৰো বুদ্ধিত নাই যে আত্মা কেনেকুৱা বিন্দু হয়। এইটো প্ৰথমে কোনো নতুনক বুজাব নালাগে। পোন প্ৰথমেতো বুজাব লাগে, বেহদৰ পিতাই বেহদৰ উত্তৰাধিকাৰ দিয়ে। ভাৰত পাৱন আছিল, এতিয়া পতিত। কলিযুগৰ পাছত আকৌ সত্যযুগ আহিব। বিকেৰ বাহিৰে অন্য কোনেও বুজাব নোৱাৰে। এয়া হ'ল নতুন ৰচনা। পিতাই পঢ়াই আছে। এই বুজনি বুদ্ধিত ৰাখিব লাগে। কোনো জটিল কথা নহয়, কিন্তু মায়াই পাহৰাই দিয়ে, বিকৰ্ম কৰাই দিয়ে। আধা কল্পৰ পৰা বিকৰ্ম কৰাৰ অভ্যাস হৈ আছে। সেই সকলো আসুৰিক অভ্যাস নাইকিয়া কৰিব লাগে। বাবাই নিজেই কয়, সকলো পুৰুষাৰ্থী কৰ্মাতীত অৱস্থা পাবলৈ বহুত সময় লাগে। ব্ৰাহ্মণ কেতিয়াও বিকাৰত নাযায়, যুদ্ধ ক্ষেত্ৰত আগবাঢ়ি গৈ গৈ হাৰি যায়। এই প্ৰশ্নবোৰৰ পৰা একো লাভ নহয়। প্ৰথমে নিজৰ পিতাক স্মৰণ কৰা। আমাক শিৱ বাবাই কল্পৰ আগৰ নিচিনাকৈ আজ্ঞা দিছে যে নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা। এয়া সেয়াই যুদ্ধ হয়। পিতা এজনেই, কৃষ্ণক পিতা বুলি কোৱা নহয়। কৃষ্ণৰ নাম দি দিছে। ভুলৰ শুধৰণি কৰোঁতাজন হৈছে পিতা। সেই কাৰণেতো তেওঁক সত্য বুলি কোৱা হয়। এই সময়ত তোমালোক সন্তানসকলেহে গোটেই সৃষ্টিৰ ৰহস্যক জানা। সত্য যুগত হ'ল দৈবী সম্প্ৰদায়, ৰাৱণ ৰাজ্যত আকৌ আসুৰিক সম্প্ৰদায়। সংগম যুগ স্পষ্টকৈ দেখুৱাব লাগে, এয়া হ'ল পুৰুষোত্তম সংগম যুগ।
সেইফালে আছে দেৱতাসকল, এইফালে আছে অসুৰ। বাকী তেওঁলোকৰ কোনো যুদ্ধ হোৱা নাই। যুদ্ধ তোমালোক ব্ৰাহ্মণসকলৰ বিকাৰৰ সৈতে, ইয়াকো যুদ্ধ বুলি কোৱা নহয়। সকলোতকৈ ডাঙৰ হ'ল কাম বিকাৰ, ই মহাশত্ৰু। ইয়াৰ ওপৰত বিজয়ী হ'লেই তোমালোক জগতজিত হ'বা। এই বিষৰ কাৰণেই অবলাসকলে মাৰ খায়। অনেক প্ৰকাৰৰ বিঘিনি আহে। মূল কথা হৈছে পবিত্ৰতাৰ। পুৰুষাৰ্থ কৰোঁতে কৰোঁতে, ধুমুহা আহোঁতে আহোঁতে তোমালোকৰ বিজয় হৈ যাব, মায়া ভাগৰি পৰিব। মল্ল যুদ্ধত যি পালোৱান থাকে, তেওঁ তৎক্ষণাৎ আক্ৰমণৰ মুখামুখি হৈ যায়। তেওঁলোকৰ ধান্দাই হৈছে ভালদৰে যুঁজি বিজয়ী হোৱা। পালোৱানৰ বহুত নাম হয়, পুৰস্কাৰ পায়। তোমালোকৰতো এয়া হ'ল গুপ্ত কথা। তোমালোকে জানা, আমি আত্মাসকল পবিত্ৰ আছিলোঁ, এতিয়া অপবিত্ৰ হ'লোঁ, পুনৰ পবিত্ৰ হ'ব লাগে। এইটোৱে বাৰ্তা সকলোকে দিব লাগে। আৰু কোনোবাই প্ৰশ্ন সুধিলে তোমালোকে সেই কথাবোৰত যাবই নালাগে। তোমালোকৰ হৈছে আত্মিক ঠাণ্ডা। আমাক আত্মাসকলক পিতাই জ্ঞানেৰে ভৰপূৰ কৰিছিল। পাছত প্ৰাৰব্ধ পালোঁ, জ্ঞান শেষ হৈ গ'ল। এতিয়া পুনৰ বাবাই জ্ঞানেৰে ভৰপূৰ কৰি আছে। বাকী নিচাত থাকা ক'বা, পিতাৰ বাৰ্তা দিওঁ যে পিতাক স্মৰণ কৰা, তেতিয়া কল্যাণ হ'ব। তোমালোকৰ ঠাণ্ডাই হৈছে আত্মিক। প্ৰথম কথা হ'ল পিতাক জনাটো। পিতাহে জ্ঞানৰ সাগৰ। তেওঁ কোনো কিতাপ পঢ়ি শুনাই জানো? সেই লোকসকল যিসকলে দৰ্শনৰ ডক্টৰেট ডিগ্ৰী লয়, তেওঁলোকে কিতাপ পঢ়ে। ভগৱানটো জ্ঞানেৰে পৰিপূৰ্ণ হয়। তেওঁৰ সৃষ্টিৰ আদি মধ্য অন্তৰ জ্ঞান আছে। তেওঁ কিবা পঢ়িছে জানো? তেওঁতো সকলো বেদ শাস্ত্ৰ আদি জানে। পিতাই কয়, মোৰ ভূমিকা হৈছে তোমালোকক জ্ঞান বুজোৱা। জ্ঞান আৰু ভক্তিৰ পাৰ্থক্য আৰু কোনেও শুনাব নোৱাৰে। এয়া হ'ল জ্ঞানৰ পঢ়া। ভক্তিক জ্ঞান বুলি নকয়। সকলোৰে সদ্গতি দাতা এজনেই পিতা। বিশ্বৰ বুৰঞ্জী নিশ্চয় পুনৰাবৃত্তি হ'ব। পুৰণি সৃষ্টিৰ পাছত পুনৰ নতুন সৃষ্টি নিশ্চয় আহিব। তোমালোক সন্তানসকলে জানা, বাবাই আমাক পুনৰ পঢ়ায়। পিতাই কয়, মোক স্মৰণ কৰা। ইয়াৰ ওপৰতে পূৰা জোৰ দিব লাগে। বাবাই জানে, বহুত ভাল ভাল নাম জ্বলা সন্তানো এই স্মৃতিৰ যাত্ৰাত দুৰ্বল, আৰু যিসকল নাম জ্বলা নহয়, বন্ধনত থকা মাতা আছে, দুখীয়া আছে, তেওঁলোক স্মৃতিৰ যাত্ৰাত বহুত থাকে। প্ৰত্যেকেই নিজৰ অন্তৰক সোধা, মই পিতাক কিমান সময় স্মৰণ কৰোঁ? বাবাই কয়, সন্তানসকল, যিমান দূৰ সম্ভৱ মোক স্মৰণ কৰা। ভিতৰি বহুত হৰ্ষিত হৈ থাকা। ভগৱানে পঢ়ায়, তেন্তে কিমান আনন্দিত হ'ব লাগে। পিতাই কয়, তোমালোক পবিত্ৰ আত্মা আছিলা, আকৌ শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰি কৰি পতিত হৈ গ'লা। এতিয়া পুনৰ পবিত্ৰ হ'ব লাগে। আকৌ সেয়াই দৈবী ভূমিকা পালন কৰিব লাগে। তোমালোক দৈবী ধৰ্মৰ নোহোৱা জানো?
তোমালোকে 84 চক্ৰ পৰিক্ৰমা লগালা। সকলো সূৰ্য বংশীয়েও জানো 84 জন্ম লয়, পিছত আহি থাকে নহয়। নহ'লেতো তৎক্ষণাৎ সকলো আহি যাব। ৰাতিপুৱাই উঠি বুদ্ধিৰে কোনো কাম কৰা, অৰ্থাৎ বিচাৰ সাগৰ মন্থন কৰা, তেতিয়া বুজিব পাৰিবা। সন্তানসকলেহে বিচাৰ সাগৰ মন্থন কৰিব লাগে। শিৱ বাবাইতো নকৰে। তেওঁতো কয়, নাটক অনুসৰি যি শুনাওঁ, এনেকৈয়ে বুজিবা যে কল্পৰ পূৰ্বে যি বুজাইছিলোঁ সেয়াই বুজালোঁ। মন্থন তোমালোকে কৰা, তোমালোকেই বুজাব লাগে, জ্ঞান দিব লাগে। এই ব্ৰহ্মায়ো মন্থন কৰে। বিকেসকলে মন্থন কৰিব লাগে, শিৱ বাবাই নহয়। মূল কথা হ'ল, কাৰো সৈতে বেছিকৈ কথা পাতিব নালাগে। শাস্ত্ৰবিদসকলে নিজৰ ভিতৰত বহুত তৰ্ক বিতৰ্ক কৰে। তোমালোকে তৰ্ক বিতৰ্ক কৰিব নালাগে। তোমালোকে কেৱল বাৰ্তা দিব লাগে। প্ৰথমে কেৱল এটা মুখ্য কথাৰ ওপৰত বুজোৱা আৰু লিখোৱা। পোনপ্ৰথমে এইটো লিখিব দিয়া যে এয়া কোনে পঢ়ায়। এইটো কথা তোমালোকে শেষলৈ লৈ যোৱা। সেইকাৰণে সংশয় হৈ থাকে। নিশ্চয় বুদ্ধিৰ নোহোৱা কাৰণে বুজি নাপায়, মাত্ৰ কৈ দিয়ে। কথাটো ঠিকেই। সৰ্বপ্ৰথম মুখ্য কথাই হৈছে এইটো। ৰচয়িতা পিতাক বুজা, তাৰ পাছত ৰচনাৰ ৰহস্য বুজিবা। মুখ্য কথা হৈছে গীতাৰ ভগৱান কোন। এইটো কথাত তোমালোকৰ বিজয়ো হ'ব। পোনপ্ৰথমে কোনটো ধৰ্ম প্ৰতিষ্ঠা হৈছিল? পুৰণি সৃষ্টিক নতুন সৃষ্টি কোনে কৰি তোলে? পিতাইহে আত্মাসকলক নতুন জ্ঞান শুনায়, যাৰ দ্বাৰা নতুন সৃষ্টি স্থাপন হয়। তোমালোকে পিতা আৰু ৰচনাৰ পৰিচয় পাইছা। পোনপ্ৰথমেতো অল্পৰ ওপৰত দৃঢ় কৰোৱা, তেতিয়া বেবাদশ্বাহী আছেই। পিতাৰ পৰাহে উত্তৰাধিকাৰ পোৱা যায়। পিতাক জানিলে আৰু উত্তৰাধিকাৰৰ অধিকাৰী হ'ল। সন্তানে জন্ম লয় মাক পিতাকক দেখিলে আৰু বছ দৃঢ় হৈ যাব। মাক পিতাকৰ বাহিৰে কাৰো ওচৰলৈ নাযাবই, কাৰণ মাকৰ পৰা গাখীৰ পায়। এয়াও জ্ঞানৰূপী গাখীৰ পোৱা মাতা পিতা আছে নহয় জানো? এয়া অতি সূক্ষ্ম কথা। সোনকালে কোনেও বুজিব নোৱাৰে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আমি আত্মিক সন্তানসকলেও আত্মিক মাতা পিতা বাপ দাদাক স্নেহপূৰ্ণ স্মৰণ, সুপ্ৰভাত আৰু নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ এক। সঁচা পবিত্ৰ ব্ৰাহ্মণ হ'ব লাগে। কেতিয়াও মনতো যাতে ক্ষুদ্ৰ অৰ্থাৎ পতিত হোৱাৰ খেয়াল নাহে, লেশমানো দৃষ্টি নাযায়। এনেকুৱা অৱস্থা গঢ়ি তুলিব লাগে। ২. পিতাই যি পঢ়াই আছে সেই বুজনি বুদ্ধিত ৰাখিব লাগে। বিকৰ্ম কৰাৰ যি আসুৰিক অভ্যাস আছে
সেয়া নাইকিয়া কৰিব লাগে। পুৰুষাৰ্থ কৰি কৰি পবিত্ৰতাৰ উচ্চ লক্ষ্যত উপনীত হ'ব লাগে। আজিৰ বৰদান। প্ৰবৃত্তিত থাকি পৰবৃত্তিত থাকোঁতা নিৰন্তৰ যোগী হোৱা। প্ৰবৃত্তিত থাকি পৰবৃত্তিত থাকোঁতা নিৰন্তৰ যোগী হোৱা। বিস্তাৰভাৱে নিৰন্তৰ যোগী হোৱাৰ সহজ সাধন হৈছে প্ৰবৃত্তিত থাকিও পৰবৃত্তিত থকা। পৰবৃত্তি অৰ্থাৎ আত্মিক ৰূপ। যিসকল আত্মিক ৰূপত স্থিত হৈ থাকে তেওঁলোক সদায় উপৰাম আৰু পিতাৰ মৰমৰ হৈ যায়। যিয়েই নকৰক কিন্তু এইটো উপলব্ধি কৰিব যেন কাম কৰা নাই, খেলহে খেলিছোঁ। গতিকে প্ৰবৃত্তিত থাকি আত্মিক ৰূপত থাকিলে সকলো খেলৰ নিচিনা সহজ অনুভৱ হ'ব। বন্ধন যেন নালাগিব। কেৱল স্নেহ আৰু সহযোগৰ সৈতে শক্তিৰ সংযোজন কৰা। তেতিয়া উচ্চলৈ জঁপিয়াই দিবা। আজিৰ শ্লোগান। বুদ্ধিৰ মহীনতা অথবা আত্মাৰ পাতল ভাৱেই ব্ৰাহ্মণ জীৱনৰ ব্যক্তিত্ব। বুদ্ধিৰ মহীনতা অথবা আত্মাৰ পাতল ভাৱেই ব্ৰাহ্মণ জীৱনৰ ব্যক্তিত্ব। ওম শান্তি। 'ও'